নমস্কাৰ আমি লেটছ এপ্ৰ'চৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আমি ইতিমধ্যে দশমমানৰ এটা চেপ্টাৰ ব্যাকৰণৰ চেপ্টাৰ সহাকাৰ চন্দ্ৰ চেপ্টাৰটো আমি আৰম্ভ কৰিছিলোঁ চন্দ্ৰৰ বিষয়ে আমি সিদিনা তোমালোকে সহজকৈ বুজি পোৱাকৈ আমি আলোচনা কৰিবলৈ যত্ন কৰিছিলোঁ আৰু সমান্তৰালভাৱে সেইদিনা আমি আলোচনা কৰিছিলোঁ চন্দ্ৰ কাক বোলে চন্দ্ৰৰ যিটো ধাৰণা চন্দ্ৰ বুলি ক'লে আমাৰ মনলৈ আচলতে যিটো ধাৰণা আহে সেই ধাৰণা সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ আৰু তাৰ লগে লগে আমি চন্দ্ৰৰ সংজ্ঞাও নিৰ্ণয় কৰিছোঁ খুব কম কথাত চুটিকৈ তোমালোকৰ পৰীক্ষাত যি ধৰণে জৰুৰী হয় ঠিক তেনেধৰণে আমি তাক প্ৰস্তুত কৰিবলৈ যত্ন কৰিছিলোঁ আৰু লগতে চন্দ্ৰৰ ভাগ আমি পাইছিলোঁ আৰু চন্দ্ৰৰ প্ৰথমটো ভাগ আছিলে মৃত্যাক্ষৰ চন্দ্ৰ বা মিলিতান্ত চন্দ্ৰ আৰু দ্বিতীয় ভাগটো আছিলে অমৃতাক্ষৰ বা অমিলিতান্ত চন্দ্ৰ আৰু এই মৃত্যাক্ষৰ চন্দ্ৰৰ যিখিনি ভাগ আমি আলোচনা কৰিছোঁ মৃত্যাক্ষৰ চন্দ্ৰৰ প্ৰথম যিটো ভাগ আছিল পদ বা পয়াৰ তাৰ সাংখ্যিক মান আছিলে 8+6 আমি এই পদ বা পয়াৰৰ যিটো 8+6 আমি এই সম্পৰ্কে আলোচনা কৰিছিলোঁ সাংখ্যিক মানটো তোমালোকে সকলোৱে মন দি ল'বা এই 8+6 যিটো পদ বা পয়াৰৰ যিটো সাংখ্যিক মান আছিলে এই বিষয়ে আমি সিদিনা আলোচনা কৰিছোঁ আৰু এই কথাটো আমি পুনতে কৈছিলোঁ যে পদ বা পয়াৰৰ এটা চৰণত অৰ্থাৎ কবিতাৰ এটা বাক্যত আমি য'ৰ পৰা আৰম্ভ কৰি য'ত আমি এডাল জ্যোতিচিহ্ন দিওঁ তালৈকে আমি এটা বাক্য বুলি ধৰোঁ গদ্যত আমি বাক্য বুলি কওঁ কিন্তু কবিতাৰ ক্ষেত্ৰত চন্দ্ৰৰ ক্ষেত্ৰত তাক আমি চৰণ বুলি কওঁ আমি আলোচনা কৰিছোঁৱেই গতিকে এটা চৰণত যদি 14টাকৈ যদি আখৰ ওলায় তেতিয়াহ'লে 14টাকৈ আখৰ ওলালে তাক পদ বা পয়াৰ বুলি কোৱা হয় আৰু যদি কেতিয়াবা সেই 14টাতকৈ বেছি ওলাই যায় বৰ্ণৰ সংখ্যাটো তেতিয়াহ'লে 14ৰ পৰা 15-16 যদি বাঢ়ি যায় খুব কম আছে উদাহৰণ অসমীয়াত আমি সেইদিনা কৈছোঁ যে মফিজুদ্দিন আহমদ হাজৰিকাৰ যেনেকৈ হেৰা হেৰা বাটৰুৱা মৰমৰ ভাইহঁত নেৰিবা নেৰিবা মোক এই মায়া বজাৰ তাত 15টাকৈ আখৰ পোৱা যায় তেতিয়া দীৰ্ঘ পয়াৰ হয় যদি তাতোতকৈ কমি আহে তেতিয়াহ'লে সি হ্ৰস্ব পয়াৰ হয় এইখিনি বাৰু ইমান বেছি আমনি নকৰে কিন্তু পদ বা পয়াৰ যিটো সাংখ্যিক মান আৰু পদ বা পয়াৰ যিটো ব্যৱস্থা সেই কথাটো আমি লক্ষ্য কৰিব লাগে এইখিনিতে মই পুনৰ কৈছোঁ পদ বা পয়াৰ বুলি ক'বলৈ যাওঁতে তাৰ যিটো আমি উদাহৰণ শৈলী আমি উদাহৰণটো আমি এনেকৈ লিখাটো জৰুৰী ইয়াৰ পৰা আমাৰ স্তৱকটো আৰম্ভ হৈছে আমি এনেধৰণে স্তৱকটো বন্ধ কৰি দিম আৰু এইটো হৈছে আধুনিক কবিতাৰ ক্ষেত্ৰত কেতিয়াবা আমি এনেকৈ কমা ব্যৱহাৰ কৰোঁ জোনাকী যুগৰ ভিন্ন কবিতা আছে ঠিক যদি আমি আমাৰ কীৰ্তন নামঘোষাৰ আমি বিভিন্ন ধৰণৰ পংক্তি বা ঘোষা তাত ব্যৱহাৰ কৰিবলৈ হয় তেতিয়াহ'লে লিখাৰ ষ্টাইলটো অৰ্ধজতি এডাল দাঢ়ি দিয়া হয় আৰু পূৰ্ণজতি মানে দুডাল দাঢ়িয়ে পূৰ্ণজতি তাত পূৰ্ণভাৱে এটা স্তৱক সামৰণি পৰে আৰু এই যে পদ বা পয়াৰ যিটো ব্যৱস্থা পদ বা পয়াৰটো যে পোনে পোনে লিখা হৈছে এই পোনে পোনে লিখা ব্যৱস্থাটোক যদি আমি কেনেবাকৈ আমাৰ পদ্যভাগ মুখস্থ আছে কিন্তু আমি এনেধৰণে যদি লিখিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে পদ বা পয়াৰ লিখাৰ উদাহৰণটো তোমাৰ শুদ্ধ হ'লেও যদি এইটো ষ্টাইলত লিখা হয় তেতিয়াহ'লে কিন্তু পদ বা পয়াৰৰ উদাহৰণ হ'লে তোমাক কেতিয়াও পৰীক্ষা বহীখন মূল্যায়ন কৰা নহয় গতিকে কথাটো লক্ষ্য কৰিবা পদ বা পয়াৰ হিচাপটো এনেকুৱা গতিকে এই প্ৰথম চৰণটোত ইয়াত থাকিব আখৰ 14টা আৰু এই দ্বিতীয় এইটো যিটো চৰণ ইয়াত থাকিব 14টা গতিকে এটা এটা চৰণত 14টাকৈ মানে 14টাকৈ আখৰ যদি থাকে যায় তেতিয়াহ'লে সি পদ বা পয়াৰ অন্তৰ্ভুক্ত হ'ব গতিকে কথাটো এইটো মন কৰিলে হ'ল আমি দ্বিতীয় পৰ্যায়লৈ যাম পদ বা পয়াৰ এইটো হৈছে মৃত্যাক্ষৰ চন্দ্ৰৰ প্ৰথম ভাগ আমি পদ বা পয়াৰৰ দ্বিতীয় ভাগটোলৈ যাম এইটো হৈছে কি ত্ৰিপদী চন্দ্ৰ পদ বা পয়াৰৰ ত্ৰিপদী চন্দ্ৰ পদ বা পয়াৰটো হৈছে মৃত্যাক্ষৰ চন্দ্ৰৰ প্ৰথম ভাগ আমি দ্বিতীয় ভাগটোলৈ গৈছোঁ ত্ৰিপদী চন্দ্ৰটোৰ কোনো ধৰণৰ সাংখ্যিক মান ব্যৱহাৰ কৰিব লগা নহয় আৰু আমি সমান্তৰালভাৱে তাৰ আমি উদাহৰণটো সদ্যহতে প্ৰথমতে ব্যৱহাৰ নকৰোঁ কি কাৰণে নকৰোঁ আমি ক'ম ত্ৰিপদী চন্দ্ৰ কাক বুলি আমি চাম এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে পদ বা পয়াৰৰ এটা চৰণত দুটা পৰ্ব থাকে আৰু ত্ৰিপদী চন্দ্ৰত এটা চৰণত তিনিটাকৈ পৰ্ব থাকে তিনিটাকৈ পৰ্ব থাকে স্তৱকৰ
স্তবকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা সমান একেদৰে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা সমান আমি এবিধ চন্দ্ৰৰ স্তবকত দুটাকৈ চৰণ থাকে চৰণে প্ৰতি তিনিটাকৈ পৰ্বত থাকে স্তবকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা সমান একেদৰে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা সমান ইহঁতৰ অন্ত আখৰৰ এইটো একেবাৰে জৰুৰী কথা মৃত্যাক্ষৰ চন্দ্ৰৰ যিমানবিলাক আমি কথা লিখিম শেষৰ বাক্যটো যিটো মূল বৈশিষ্ট্য আমি সেইটো মনত ৰখাটো উচিত ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মেল থাকে আমি এটা বাক্য লিখিম তিনিটা পৰ্বেৰে চৰণ গঠিত হোৱাৰ বাবে ইয়াক ত্ৰিপদী ছন্দ বোলে আমি ইয়াৰ উদাহৰণ আমি নিলিখোঁ কাৰণ ইয়াৰ ভাগ তিনিটা আছে তিনিটা ভাগত আমি যিকেইটা উদাহৰণ ব্যৱহাৰ কৰিম তাৰ যিকোনো এটা উদাহৰণ ইয়াত এপ্লাই কৰিলে হৈ যায় ইয়াক ত্ৰিপদী ছন্দ বোলে অৰ্থাৎ ত্ৰিপদী মানে এইটো এই ষ্টাইলত যিটো আমি প্ৰথমতে ছন্দৰ যিটো আমি উদাহৰণ দিছিলোঁ সেই উদাহৰণটো তিনিটা পৰ্বেৰে চৰণ গঠিত হোৱা মানে এটা চৰণত এই তিনিটা আছে এটা চৰণত তিনিটাকৈ পৰ্ব থকাৰ কাৰণে ইয়াক ত্ৰিপদী বুলি কোৱা হয় ত্ৰি শব্দটোৰ অৰ্থ হৈছে তিনি পদ মানে হৈছে পৰ্ব আমি সেই অংশটো লক্ষ্য কৰিলে হ'ব গতিকে আমি ত্ৰিপদী ছন্দৰ এই কথাখিনি ত্ৰিপদী ছন্দৰ তিনিটা ভাগ আছে ত্ৰিপদী ছন্দক তিনি ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে দুলৰী ছন্দ এইটোৰ সংখ্যা মান আহিব 6+6+8 খটো আহিলে 24 ছন্দ এইটো আহিলে 8+8+10 ই দুই দুইকে বাঢ়ি গৈছে 6 6 8 8 8 10 কিন্তু শেষৰটো আহিলে লেছাৰী ছন্দ আৰু ছন্দৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক আখৰ থকা ছন্দটোৱে হৈছে লেছাৰী ছন্দত আখৰ সংখ্যা থাকিব 10+10+14
গতিকে অকল ত্ৰিপদী ছন্দ বুলি যদি কোৱা হয়, অকল ত্ৰিপদী ছন্দ বুলি ক'লে সাংখ্যিক মানৰ প্ৰয়োজন নাই। যদি ত্ৰিপদী ছন্দৰ ভাগকেইটা, এই ভাগকেইটা যে আমি পদ বা পয়াৰ আৰু লগতে আমাৰ ত্ৰিপদী ছন্দৰ এই তিনিটা ভাগ অতি জৰুৰী, এইকেইটা অত্যন্ত মন দিয়াটো জৰুৰী আৰু এইকেইটা খুব পৰীক্ষাত খুব আহি থাকে, গতিকে এই কথাখিনি মন দিব লাগে। এতিয়া ত্ৰিপদী ছন্দক তিনিটা ভাগত ভাগ কৰা হৈছে, তাৰ উদাহৰণটো আমি এইকেইটা উদাহৰণ লিখোঁতে আমি পাম। গতিকে সাংখ্যিক মানটো আমি এবাৰ সকলোৱে চাই লোৱাটো উচিত। আমি ত্ৰিপদী ছন্দৰ প্ৰথম ভাগটো আমি দুলৰী ছন্দলৈ আগবাঢ়ি যাম। দুলৰী ছন্দটো যদি আমি আলোচনা কৰি দিওঁ, তেতিয়াহ'লে ত্ৰিপদী ছন্দ আচলতে কি আমাৰ সেইটো বোধগম্য হোৱাত সহজ হ'ব। আমি যাম দুলৰী ছন্দ। দুলৰী ছন্দ আমাৰ সংখ্যামানটো আছে 6 + 6 + 8। আমি লিখি ল'ম। লেখাৰ ষ্টাইলটো তিনিওটাৰে একে, মাত্ৰ সংখ্যাৰ মানদণ্ডটো বাঢ়ি যাব। এইবিধ ছন্দৰ স্তৱকত, এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে। চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে। চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে। স্তৱকৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বৰ হয়তো তোমালোকে ভাবিছা ইয়াত তিনিটা সংখ্যা কিয় দিয়া হৈছে। তাৰমানে প্ৰথম আৰু দ্বিতীয়ৰ এটা সংখ্যা আৰু চতুৰ্থ আৰু পঞ্চমৰ এটা সংখ্যা, আৰু এইটো হৈছে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ। পঞ্চম পৰ্বৰ আখৰ, প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 6, আনহাতে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা 8। একেবাৰে সহজ কথাটো শেষৰ পালে ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল থাকে। আমি উদাহৰণটো লিখি ল'ম। উদাহৰণটো লিখি ল'লে বেছি সুবিধা হ'ব। যেনে
মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমেও কহৰি ক্ষমেও কহৰি লৈলো দাস কৰি পখিলো সেৱা হৰণ এতিয়া আমি যাম এইটো আমাৰ উদাহৰণ দুলৰী চন্দ্ৰৰ আমি আৰু তাতে ত্ৰিপদী চন্দ্ৰৰ গোটেই যিটো সংজ্ঞা আমি নিৰ্ধাৰণ কৰি দিছিলোঁ ত্ৰিপদী চন্দ্ৰৰ সংজ্ঞাটো আমি ইয়াৰ জৰিয়তে পাম চাবা উদাহৰণটো দুলৰী চন্দ্ৰ কৈছে এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে প্ৰথম বাক্যটোত ক'লে এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আমি পাইছোঁ যে এই গোটেই অংশটোক কি বুলি কোৱা হৈছে এইটো এটা স্তৱক আমি প্ৰথম দিনা আলোচনা কৰিছিলোঁ তথাপি আমি এবাৰ কৈ দিছোঁ যে গোটেই আমি য'ৰ পৰা আৰম্ভ কৰিছোঁ য'লৈকে আমি এটা পূৰ্ণজ্যোতি অংশলৈকে আমি সামৰি এই গোটেই অংশটোক আমি এটা স্তৱক বুলি ধৰিছোঁ গতিকে এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে গতিকে ইয়াৰ ময়ীৰ পৰা নাৰায়ণলৈকে এই স্তৱকটোৰ আংশিক যিটো আধা যিটো অৰ্থ সেই আধা অৰ্থটো আমি ময়ীদুৰ আচাৰৰ কেৱলে তোমাৰ মাধৱ পুৰুষৰ নামঘোষাৰ পৰা অনা হৈছে আৰু চন্দ্ৰ যিহেতু মিত্ৰাক্ষৰ চন্দ্ৰৰ যিমানখিনি কথা আছে গোটেই মিত্ৰাক্ষৰ চন্দ্ৰৰ গোটেই ব্যৱস্থাটো তোমালোকে পুৰণি গ্ৰন্থৰ জৰিয়তেহে আচলতে চন্দ্ৰ কি বস্তু উপলব্ধি কৰিব পাৰিবা বাকী আধুনিক কবিতাৰ জৰিয়তে আমি মিত্ৰাক্ষৰ চন্দ্ৰ ব্যৱস্থা উলিয়াব নোৱাৰোঁ কাৰণ তোমালোকে এটা কথা জানি থবা যে মিত্ৰাক্ষৰ চন্দ্ৰ এনেকুৱা ধৰণৰ এক বস্তু য'ত সাংখ্যিক মানেৰে তাক সম্পূৰ্ণ বান্ধি ৰখা হৈছে তাক ইচ্ছা হ'লেই এজন কবিয়ে ইচ্ছা হ'লে তেওঁ মনৰ আৱেগটো কেতিয়াও প্ৰসাৰিত কৰিব নোৱাৰে মনৰ আৱেগটো তেওঁ প্ৰকাশ কৰিবলৈ যাওঁতে সংখ্যাগত মানটোৰ ওপৰত তেওঁ নিৰ্ভৰ কৰিহে আগবাঢ়ি যাব পাৰিব গতিকে মিত্ৰাক্ষৰ চন্দ্ৰ বুলি ক'লেই আমাৰ পুৰণি যিবিলাক গ্ৰন্থ আছে নামঘোষা হওক কীৰ্তন হওক এনেকুৱা গ্ৰন্থৰ পৰা আমি যিবিলাক আচলতে উদাহৰণ ল'ব পাৰোঁ সেই উদাহৰণখিনি ল'লে অতি যথোপযুক্ত হয় গতিকে ময়ীদুৰ আচাৰৰ পৰা এই নাৰায়ণলৈকে ময়ীৰ পৰা নাৰায়ণলৈকে ই এটা অংশটো হৈছে চৰণ ঠিক তেনেধৰণে ইয়াৰ পৰা এইটো অংশ হৈছে চৰণ এইটো এটা চৰণ এইটো এটা চৰণ গতিকে এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে এইটো এটা চৰণ আৰু এইটো এটা চৰণ আৰু ক'লে চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে গতিকে ময়ীৰ পৰা যদি নাৰায়ণলৈকে এটা চৰণ ধৰা হয় তেতিয়াহ'লে তাৰ যিটো ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ য'ত আমি উপজতি পেলাইছোঁ এইখিনি অংশত আমি উপজতি কৈছোঁ উপজতি মানে আমি কোনো জ্যোতিচিহ্ন ব্যৱহাৰ কৰিব নালাগে কিন্তু অৰ্থ প্ৰকাশৰ কাৰণে আমি আংশিকভাৱে খুব কম পৰিমাণে আমি বাক্যটো মাতিবলৈ যাওঁতে আমি ক'ত অকণমান বিৰতি ল'ম ক'ত অকণমান জিৰণি ল'ম সেই য'ত আমি জিৰণি লৈছোঁ তাৰ পৰা সেই অংশটোলৈ এটা পৰ্ব বুলি ধৰা হয় গতিকে কি কৰা হৈছে এইটো চৰণৰ তিনিটা পৰ্ব আছে এই গোটেই অংশটো এটা পৰ্ব আৰু ঠিক তেনেধৰণে ইয়াত গোটেইটো এটা পৰ্ব আৰু ই এটা পৰ্ব গতিকে এই তিনিটা পৰ্ব ঠিক তেনেধৰণে এই ক্ষমেও কহৰি এটা পৰ্ব লৈলো দাস কৰি এটা পৰ্ব আৰু পখিলো সেৱা হৰণৰ এটা পৰ্ব গতিকে আমি আগতত পাইছোঁ যে এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে এতিয়া ক'লে যে চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে গতিকে চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকিবলৈ হ'লে কি কয় এই তিনিটা এটা এটা চৰণত 1 2 3 1 2 3 আমি তিনিটা পালোঁ এতিয়া ক'লে স্তৱকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 6 সংখ্যাটো থাকি গৈছে আখৰৰ সংখ্যা 6 আনহাতে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰ সংখ্যা 8 এতিয়া ক'লে যে প্ৰথম স্তৱকটোৰ ইয়াৰ পৰা ইয়ালৈকে আমি স্তৱক ধৰিছোঁ স্তৱকটোৰ প্ৰথম এইটো দ্বিতীয় আৰু ঠিক এইটো তৃতীয় এইটো চতুৰ্থ আৰু এইটো পঞ্চম গতিকে এইটো হৈছে এইটো প্ৰথম এইটো দ্বিতীয় এইটো চতুৰ্থ
এটো পঞ্চম গতিকে ইহঁতৰ আখৰৰ সংখ্যাটো কিমান থাকিব 6 অৰ্থাৎ 6 + 8 আমি ধৰি থৈছিলোঁ দুলৰী চন্দ্ৰৰ সংখ্যাগত মানটো এটো তুমি ধৰি থৈছিলোঁ হেকাৰণে কি হৈছে এই যে প্ৰথম 6টোৱে কৈছে যে প্ৰথম আৰু দ্বিতীয় পৰ্বৰ আখৰ সংখ্যাটো 6 একেদৰে এই চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰ সংখ্যাটো 6 গতিকে আমি যদি চাওঁ 1 2 3 4 5 6 হেয়াটো তিনটা 6 আছে ইয়াত 4 2 6 আৰু এফালে কি আছে 3 3 6 আৰু একে ধৰণে কি হৈছে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যাটো হৈছে 8 তৃতীয় আৰু ষষ্ঠ পৰ্ব কোনটো এটো হৈছে তৃতীয় এই অংকটো হৈছে তৃতীয় আৰু এটো অংক হৈছে ষষ্ঠ গতিকে ইহঁতৰ সংখ্যাটো কি হৈছে 8 ইয়াত 4 8 আৰু এফালে 3 2 3 2 5 5 3 8 গতিকে এই যে প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰ সংখ্যা 6 একেদৰে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰ সংখ্যা 8 আৰু ইহঁতৰ অন্ত আখৰ ধ্বনিগত মিল থাকিব আমি কৈছো অন্ত আখৰ মানে মইৰ পৰা প্ৰথম চৰণৰ শেষৰ আখৰটো হৈছে মূৰ্ধন্য ন নাৰায়ণ আৰু দ্বিতীয় চৰণৰ শেষৰ আখৰটো হৈছে শৰণ ন গতিকে এইকেইটা যেটো অন্ত আখৰ মিল এই মিলটো যদি থাকে তেতিয়াহলে ই দুলৰী চন্দ্ৰৰ অন্তৰ্গত হ'ব পাৰে তোমালোকৰ পৰীক্ষাত যদি কেনেবাকৈ আহে বোলে ত্ৰিপদী ছন্দ কাক বোলে উদাহৰণ দিয়া গতিকে অকল ত্ৰিপদী ছন্দ কাক বোলে উদাহৰণ দিয়া বুলি ক'লে তুমি দুলৰী ছন্দৰ এই অংশটো তুমি তুলি দিলেও হ'ব অৰ্থাৎ ত্ৰিপদী ছন্দ কাক বোলে বুলি ক'লে তিনিটা পদ লগা তুমি এটা কবিতাৰ স্তবক উদাহৰণ হিচাপে ব্যৱহাৰ কৰিব পাৰা যিকোনো এটা কবিতা তিনিটা স্তবক হ'ব লাগে কি কয় তিনিটা পৰ্বত গঠন হ'ব লাগিব স্তবকটো গতিকে তিনিটা পৰ্ব থকা যিকোনো কবিতাৰ স্তবক তুমি ব্যৱহাৰ কৰিব পাৰিবা এতিয়া মন দিবা আমি ত্ৰিপদী ছন্দটো আমি এটা বস্তু লিখিছিলোঁ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰ সংখ্যা সমান অৰ্থাৎ এই চাৰিটা অংশৰ আখৰ সংখ্যাটো সমান আৰু একেধৰণে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰ সংখ্যাটো সমান এই অংশটোৱে আখৰ সংখ্যাটো সমান গতিকে এনেকুৱা যদি হ'বলে হয় তেতিয়াহ'লে এটা ত্ৰিপদী ছন্দৰ অন্তৰ্গত বুলি ক'ব পাৰি মই তোমালোকক উদাহৰণ স্বৰূপেহে দেখাই দিছো এইখিনি তোমালোকে পৰীক্ষাত লিখিব লগিয়া নহয় আৰু এটো 8 গতিকে 6 6 8 এনে ধৰণে আমি কি হৈছে দুলৰী ছন্দটো আমি ঠিক কৰি ল'ব পাৰো এবাৰ আমি যাম ছবি ছন্দ ছবি ছন্দটোত আমাৰ শ্ৰী মাধৱদেৱে নামঘোষাখন ছবি ছন্দৰে প্ৰথম আৰম্ভ কৰিছে কাৰণ আমি চাম উদাহৰণত আমি পাম এটো হৈছে 8 + 8 + 10 আমি সংজ্ঞাটো লিখিলাম একে ধৰণে সংজ্ঞা আমি একে ধৰণে লিখিম খালি আখৰ মাত্ৰাটো বাঢ়ি যাব এইবিধ ছন্দৰ স্তবকত দুটাকৈ চৰণ থাকিব এইবিধ ছন্দৰ স্তবকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকে স্তবকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা আঠ আনহাতে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ
তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা 10 ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে মিত্ৰাক্ষৰ ছন্দত মই পুনৰবাৰ কৈছোঁ যে এই অংশটো আমি সকলোৱে লিখাটো জৰুৰী যিটো অমিত্ৰাক্ষৰত প্ৰয়োজন নাথাকে এতিয়া 24 ছন্দ বুলি ক'বলৈ যাওঁতে একেধৰণে আমি লিখিছোঁ আমি মাত্ৰ এটা কথা মন কৰিব লাগিব যে স্তৱকটোৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰ সংখ্যাটো ছন্দ অনুসৰি বেলেগ হৈ গৈ থাকিব কিন্তু আমাৰ লিখাৰ ষ্টাইলটো একেধৰণে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰ সংখ্যাটো আমাৰ বেলেগ ধৰণৰ হৈ থাকিব অৰ্থাৎ দুলৰিৰ পৰা লাহেকৈ ক্ৰমশ গতিত বাঢ়ি যাব এইকেইটা কোনো ধৰণৰ ধাৰাবাহিকতা কথা নাই ছবি দুলৰিটোৱে আগত হ'ব লাগিব ছবিটোৱে আগত হ'ব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নাই খালি আমি সংখ্যাটো যি ধৰণে বাঢ়ি গৈ আছে দুলৰি ছবি লেচাৰী ক্ৰমাগতভাৱে যে বাঢ়ি গৈ আছে আৰু সেইকাৰণেহে আমি ক্ৰমাগতভাৱে বস্তুখিনি দিয়া হৈছে এতিয়া আমি উদাহৰণটোলৈ যাম চাবা দীঘল আমি মুখস্থ কৰিব লাগে খালি এটা কথা মন দিব লাগে যে যদি উদাহৰণ সহ বুলি যদি দিয়া নাই উদাহৰণৰ সৈতে যদি সংজ্ঞাটো লিখিবলৈ নাহে তেতিয়াহ'লে আমি উদাহৰণটো নিলিখিলেও হয় কিন্তু প্ৰশ্নকাকতত কেতিয়াবা দেখিবলৈ পোৱা যায় যে উদাহৰণ সহ বুলি কেতিয়াবা দিয়ে আকৌ এটা কথা হয় এনেকুৱা স্তৱকবিলাক তোমাক তুলি দিলে স্তৱকটো তুলি দি তোমাক নিৰ্ণয় কৰিবলৈ দিব তেতিয়া কিন্তু অকণমান অসুবিধা হয় সেইকাৰণে সংখ্যাগতভাৱে আমি চাই লৈ আমি উদাহৰণখিনি ক্লিয়াৰ কৰি ল'ব লাগে আমি চাম মুক্তিত নিস্পৃহ যিটো মন দিবা যে ত্ৰিপদী ছন্দ বুলি ক'বলৈ যাওঁতে যদি পদছন্দৰ নিচিনাকৈ সমানে লিখিবলৈ হয় সমানে যদি লিখি দিয়া হয় তেতিয়াহ'লে তোমাৰ উদাহৰণটো শুদ্ধ হ'লেও পৰীক্ষকে তোমাক মূল্যায়ন নকৰে এইকাৰণে নকৰে যে মিত্ৰাক্ষৰ ছন্দত গোটেই বস্তুখিনি ফিক্স হৈ আছে সেইখিনি নিজৰ মতে কোনেও একো কৰি ল'ব নোৱাৰে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগুহু ভকতি এটা কথা মন দিবা যদি কেনেবাকৈ বেকত লিখোঁতে কিবা কাৰণত সেই নমুটো বোলে সেইফালে নধৰিলে তুমি আনি এইফালে লগাই নিদিবা যি ধৰণে আছে তললৈ বহাই দিলে হ'ল এইটো ভগতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজুহেন দেৱ যদুপতি এতিয়া আমি যাম যে আমাক কোৱা হৈছে একেধৰণৰ বস্তুটো আমি যেহেতু ত্ৰিপদী ছন্দৰ আমি ভাগ লিখি আছোঁ গতিকে ত্ৰিপদী ছন্দৰ ভাগত আমাৰ যি ধৰণে মাজত খালী ৰাখে আমি তিনিটা পৰ্বত আমি ভাগ কৰি দিব লাগে স্তৱকটো আমি সেই কথাত লক্ষ্য কৰিব লাগে আমি সকলোৱে নিশ্চয় এটা কথা বুজি পাইছে যে এবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি তিনিটাকৈ পৰ্বত থাকে মুক্তিতৰ পৰা এইটো ভকতিলৈকে সি এটা চৰণ আৰু সমস্তৰ পৰা যদুপতিলৈকে সি এটা চৰণ অৰ্থাৎ মুক্তিতৰ পৰা যদুপতিলৈকে এটা স্তৱক এই স্তৱকটোত দুটা চৰণ আছে মুক্তিতৰ পৰা ভকতিলৈ এটা চৰণ অৰ্থাৎ এটা বাক্য সমস্তৰ পৰা যদুপতিলৈকে এটা চৰণ আৰু সেইটো হৈছে দ্বিতীয়টো বাক্য এইটো হৈছে নামঘোষাৰ প্ৰথম প্ৰাৰ্থনা শ্ৰী শ্ৰী মাধৱ পুৰুষে ৰচনা কৰিছে যিখন আমি হাজাৰী ঘোষা বুলি কওঁ তাৰ প্ৰথমটো এইটো ইয়াত কোৱা হৈছে যে এটা স্তৱকত দুটাকৈ পৰ্ব থাকিব
চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকিব তিনিটা পৰ্ব আমাৰ ইয়াত পোনপটীয়াকৈ ভাঙি থোৱা আছে আমি আগতে বাৰম্বাৰ আলোচনা কৰিছোঁ মুক্তিত নিস্পৃহ যিটো সি এটা অংশ পৰ্ব হেহি ভকত অকণমো সি এটা পৰ্ব ৰসময়ী মাগুহু ভকতি সি এটা পৰ্ব অৰ্থাৎ এটা চৰণত সি তিনিটা পৰ্ব আমি দেখিছোঁ ঠিক তেনেধৰণে পাছৰ চৰণটো যদি চাওঁ সমস্ত মস্তকমণি সি এটা পৰ্ব নিজ ভকতৰ অৱশ্য সি এটা পৰ্ব আৰু ভজুহেন দেৱযদুপতি সিও এটা পৰ্ব গতিকে দুইটা চৰণত সৰ্বমুঠ আমাৰ 6টা পৰ্ব আছে অৰ্থাৎ এটা চৰণত আমাৰ তিনিটাকৈ পৰ্ব পৰিছে আমি যেতিয়া সংজ্ঞাটো নিৰ্ধাৰণ কৰিছোঁ সংজ্ঞাটো নিৰ্ধাৰণ কৰোঁতে আমি কৈছোঁ যে এবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আমি দুটা চৰণ পালোঁ চৰণৰ প্ৰতি তিনিটাকৈ পৰ্ব থাকে আমি সেইটোও পালোঁ এতিয়া আমাৰ 24 চন্দ্ৰৰ কি কয় সাংখ্যিক মানটো আছিলে 8+8+10 অৰ্থাৎ স্তৱকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰ সংখ্যা হ'ব লাগিব 10 ই হৈছে প্ৰথম পৰ্ব আৰু সি হৈছে দ্বিতীয় পৰ্ব ই হৈছে চতুৰ্থ পৰ্ব আৰু ই হৈছে পঞ্চম পৰ্ব গতিকে ইহঁতৰ এই প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যাটো সমান এটি একেধৰণে থাকে আৰু লেখাৰ ষ্টাইলটো সিহঁতৰ একে আৰু সমান্তৰালভাৱে এইটো হৈছে তৃতীয় পৰ্ব এইটো হৈছে ষষ্ঠ পৰ্ব মই যে ৰাইট চিনবোৰ দি গৈছোঁ তোমালোকক দেখুৱাবলৈ দিছোঁ এইবোৰ পৰীক্ষাত লিখাৰ প্ৰয়োজন নাই ডাইৰেক্ট উদাহৰণটো লিখি দিলে হয় গতিকে এই তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যাটো হ'ব 10 আমি যদি চাওঁ 10টা ইয়াত কি হৈছে 10টা আখৰ আছে নাই আমি চাই ল'ব পাৰোঁ কিন্তু নামঘোষা কীৰ্তনত কোনো কাৰণতে চন্দ্ৰৰ কেতিয়াও খেলিমেলি নহয় গতিকে আমি এইটো হৈছে কি তৃতীয় আৰু ষষ্ঠ পৰ্ব আখৰ সংখ্যাটো সমান একেবাৰে শেষৰ কথাটো হৈছে কি ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে ইহঁতৰ অন্ত আখৰ কোনটো এইটো প্ৰথম চৰণৰ অন্ত আখৰটো হৈছে দন্ত্যত আৰু দ্বিতীয় চৰণৰ অন্ত আখৰটো হৈছে দন্ত্যত অৰ্থাৎ ৰসময়ী মাগুহু ভকতি আৰু ভজুহেন দেৱযদুপতি গতিকে একেধৰণে ব্যৱহাৰ হৈছে একেধৰণে ব্যৱহাৰ হোৱা আমি অন্ত আখৰ ধ্বনিগত মিলটো আমি দেখিবলৈ পাইছোঁ গতিকে 8+8+10 যদি এনেকুৱা ধৰণে আমি এটা স্তৱক আমি নিৰ্ণয় কৰি ল'ব পাৰোঁ অন্ত আখৰ মিলটো যদি আমি এনেধৰণে চাব পাৰোঁ তেতিয়াহ'লে সি 24 চন্দ্ৰৰ অন্তৰ্গত হয় দুলৰি ছবি লেচাৰী সকলোৰে লিখাৰ ষ্টাইলটো বেলেগ মাত্ৰ সাংখ্যিক মানটো বেলেগ হ'ব গতিকে তোমালোকে এই তিনিটাৰ ইয়াৰ যিকোনো এটা পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি গতিকে তোমালোকে এটা কাম কৰিবা ত্ৰিপদী বুলি ক'লে যে এই অংশটো এনেকৈ তিনিটা পদত লিখে সেই কথাটো মনত ৰাখিবা আৰু দুলৰি ছবি লেচাৰীৰ বিপৰীতে যিকেইটা সংখ্যা দিয়া হৈছে যিটো সাংখ্যিক মান বহুৱাই দিয়া হৈছে সেই সাংখ্যিক মানটো তুমি মনত ৰাখিবা আৰু সেই সংখ্যাগত নিৰ্ণয়টো চাই তুমি তাৰ সংজ্ঞাটো নিৰূপণ কৰিব পাৰিবা এইটো বুজি পোৱাৰ ওপৰতে নিৰ্ভৰ কৰে আমি যাম ত্ৰিপদী চন্দ্ৰৰ অন্তিম ভাগ লেচাৰী চন্দ্ৰলৈ আমি অকণমান আগতে কৈছোঁৱে যে লেচাৰী চন্দ্ৰৰ আটাইতকৈ দীঘল চন্দ্ৰ সি আমি যাম লেচাৰী চন্দ্ৰলৈ আমি একেধৰণে লিখিম সংখ্যা মানটোহে বাঢ়িব লেচাৰী চন্দ্ৰ ইয়াত আছিলে 10+10+14 আমাৰ হেৰিয়াত দুলৰি চন্দ্ৰত 6+6+8 6ৰ পৰা 8লৈ 2 বাঢ়ি গৈছিলে আৰু 24 চন্দ্ৰত আমাৰ 8+8+10 8ৰ পৰা 10লৈ 2 বাঢ়ি গৈছিলে সমান্তৰালভাৱে কিন্তু এইটো ভুল নকৰিবা যে লেচাৰী চন্দ্ৰত 10+10+12 সি 12 নহয় লেচাৰী চন্দ্ৰত 10+10+14 অৰ্থাৎ তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰ সংখ্যাটো সি 14লৈ বৰ্ধিত হয় গতিকে চাই ল'বা বিষয়টো এবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ একেধৰণে লিখিম আমি দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি পৰ্ব থাকিব তিনিটা হয় নহয় প্ৰতি তিনিটাকৈ পৰ্ব থাকে ত্ৰিপদী চন্দ্ৰ যিমান থাকিব পৰ্ব সদায় চৰণত তিনিটাই থাকিব দেই প্ৰতি তিনিটাকৈ পৰ্ব থাকে স্তৱকৰ প্ৰথম দ্বিতীয় চতুৰ্থ আৰু পঞ্চম
পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা দ আনহাতে তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা 10 আখৰৰ সংখ্যা 14 তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা 14 আমি অন্তিমটো বৈশিষ্ট্য লিখিম য'ত আমি যিটো ব্যৱহাৰ কৰি আহিছোঁ মিত্ৰাক্ষৰ ছন্দত ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল থাকে আমি একেধৰণে লিখিছোঁ এটা স্তৱকত দুটা চৰণ থাকিব আৰু এটা চৰণত তিনিটা পৰ্ব থাকিব আমি একেধৰণে লিখিছোঁ মাত্ৰ সাংখ্যিক মানটো আমি বহাই দিছোঁ দেই আমি উদাহৰণ ল'ম লিখিম আমি চাগে সকলোৱে শুনিছোঁ ব্ৰহ্মা আদি কৰি জীৱজত পাঁচটা আৰাম বহাই দিলে 10টা আখৰ আহি যাব আমাৰ ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় ঘুমতি মানে টোপনি দেই তুমিহে চৈতন্য সনাতন ৰাম 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 আমি অচেতন দিওক নাথ জগাই আমি নিশ্চয় বুজি পাইছোঁ সকলোৱে যে এবিধ চৰণৰ স্তৱকত দুটাকৈ চৰণ থাকিব আৰু চৰণে প্ৰতি তিনিটাকৈ পৰ্ব থাকিব আমি ত্ৰিপদী চৰণৰ একেবাৰে অন্তিমটো ভাগলৈ আমি আগবাঢ়ি গৈছোঁ ইয়াত হৈছে কি ব্ৰহ্মাৰ পৰা জাইলৈকে এইটো এটা ব্ৰহ্মাৰ পৰা জগাইলৈকে এটা স্তৱক ব্ৰহ্মাৰ পৰা জাইলৈকে প্ৰথমটো চৰণ আৰু তুমিষেৰ পৰা জগাইলৈকে দ্বিতীয়টো চৰণ আমি সকলোৱে নিশ্চয় ধৰিব পাৰিছোঁ আৰু এই যে যিটো প্ৰথম চৰণ আছে ব্ৰহ্মাৰ পৰা জাইলৈকে প্ৰথম চৰণ তাত তিনিটা অংশ আমি স্পষ্টকৈ দেখিছোঁ পৰ্ব নিজে ভাগ কৰি ল'ব নালাগে ই এটা পৰ্ব সি এটা পৰ্ব ই এটা পৰ্ব আৰু আনহাতে আমি দ্বিতীয় চৰণটোত যদি চাওঁ ই এটা পৰ্ব এইখিনি অংশ এটা পৰ্ব এইখিনি অংশ এটা পৰ্ব একেধৰণে মাত্ৰ ইয়াৰ সংখ্যা মানটোহে বাঢ়ি যাব এতিয়া হ'ল কি প্ৰথম দ্বিতীয়
চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা হৈছে 10 আনহাতে ই হৈছে তৃতীয় পৰ্ব মায়া সজ্জা মাজে আছয় ঘুমতি যাই তৃতীয় পৰ্ব আমি অচেতন দিউক নাথ জগাই ই হৈছে ষষ্ঠ পৰ্ব গতিকে তৃতীয় পৰ্বত থাকিব 14টা আখৰ আৰু কি কয় ষষ্ঠ পৰ্বটোত থাকিব 14টা আখৰ গতিকে এনে ধৰণে যদি 10 যোগ 10 যোগ যদি আমি 14 নিৰ্ণয় কৰি ল'ব পাৰো আমি লিখা স্তবকটো যদি তেনেকৈ 10 যোগ 10 যোগ নামঘোষাত আৰু বেলেগ ধৰণৰ প্ৰাৰ্থনাও আছে তোমালোকে এনেকুৱা ধৰণে কি হৈছে সংখ্যাগত মানটো যদি সমান হৈ যায় তুমি বেলেগ ধৰণৰ প্ৰাৰ্থনাও ব্যৱহাৰ কৰিব পাৰিবা আমি এই কাৰণে এনে ধৰণে এটো দিয়া হৈছে যাতে আমি কি হৈছে এই প্ৰাৰ্থনাভাগ আমাৰ সকলোৰে সাধাৰণতে মনত থাকে মুখে মুখে থাকে কৰবাত শব্দটো শুনিলে গম পোৱা যায় গতিকে এই কথাখিনি তোমালোকে চাবা আৰু যদি আমি চাওঁ যে প্ৰথম চৰণৰ শেষ আখৰৰ লগত ইহঁতৰ অন্ত আখৰ ধ্বনিগত মিল থাকে বুলি আমি শেষৰটো বাক্যত লিখিছো গতিকে প্ৰথম চৰণৰ শেষ আখৰটো হৈছে মায়া সজ্জা মাজে আছয় ঘুমতি যাই হস্ৰই আৰু দ্বিতীয় চৰণৰ শেষৰ আখৰটো হৈছে আমি অচেতন দিউক নাথ জগাই হেতু হস্ৰই গতিকে এনে ধৰণে যদি অন্ত আখৰ ধ্বনিগত মিল থাকে তেতিয়াহ'লে হি কি হ'ব আমি যেটো কি কয় লেসাৰী ছন্দ সেই লেসাৰী ছন্দ আমি তাক অন্তৰ্ভুক্ত কৰি ল'ব পাৰোঁ অৰ্থাৎ মিত্ৰাক্ষৰ ছন্দত এই কথাটো সকলোতে মন কৰিবা যে অন্ত আখৰৰ কি ধ্বনিগত মিল থাকিবই লাগিব মিল থকা কাৰণে কি মিত্ৰাক্ষৰ ছন্দ আচলতে আমি ইতিমধ্যে তোমালোকক পদ বা পয়াৰ পঢ়াইছো আৰু পদ বা পয়াৰ পাছতে আমি ত্ৰিপদী ছন্দ আমি পঢ়াইছো ত্ৰিপদী ছন্দৰ তিনিটা ভাগ আমি আলোচনা ইতিমধ্যে কৰিছো আমি যিকেইটা ছন্দৰ ভাগ আমি ইতিমধ্যে আলোচনা কৰি দিছো সেই আলোচনা কৰি দিয়া অংশকেইটা তোমালোকৰ কাৰণে খুব জৰুৰী বিষয়কেইটা আমি সংখ্যাকেইটা তোমালোকে গুৰুত্বপূৰ্ণভাৱে চাবা কেতিয়া সংখ্যা যেটো দিয়া হৈছে সংখ্যাটো অগাপিছা কৰিব পৰা নাযায় তোমালোকে নিশ্চয় এটা কথা অনুমান কৰিছা সংখ্যা এই কাৰণে অগাপিছা কৰিব পৰা নাযায় সেই সংখ্যা অনুসৰিহে তাৰ পদটো আখৰটো কি হৈছে আখৰটো সীমান্ত পৰিমাণৰ আখৰটাত বান্ধি দিয়া হোৱা আছে সেইকাৰণে তাক তুমি কেতিয়াও হেতু ফিক্স হৈ বহি থাকে হি স্থায়ী হয় সংখ্যাটো সেইকাৰণে তাক অদল বদল কৰিব পৰা নাযায় গতিকে তোমালোকৰ যদি পৰীক্ষাত কেনেবাকে ত্ৰিপদী ছন্দও আহে সংজ্ঞা লিখিবলৈ তেতিয়ালে তুমি দুলৰী ছন্দত আমি যেটো উদাহৰণ ব্যৱহাৰ কৰিছো বা ছবি ছন্দত আমি যেনে ধৰণে উদাহৰণ ব্যৱহাৰ কৰিছো বা দুলৰী ছন্দত আমি যি ধৰণে উদাহৰণ ব্যৱহাৰ কৰিছো এই তিনিওটা ভাগৰ যিকেইটা উদাহৰণ আমি ব্যৱহাৰ কৰিছো তাৰ যিকোনো এটা উদাহৰণ তুমি অকল ত্ৰিপদী ছন্দত ব্যৱহাৰ কৰিব পাৰা কাৰণ অকল ত্ৰিপদী বুলি ক'লে তাৰ সংখ্যাগত মানটো নাহে গতিকে আমি যিকেইটা ত্ৰিপদী ছন্দৰ ভাগ পঢ়িছো সেইকেইটা তোমালোকে মন দি ল'বা বস্তুখিনি ভাঙি চাই ল'বা তেতিয়াহ'লে বুজি পোৱাত অকণমান সহায় হ'ব আৰু বুজি পোৱাত সহায় হ'লে আমাৰ ছন্দৰ পৰা যিটো 4 নম্বৰ আহিব সেই 4 নম্বৰটো আমাৰ পাবলৈ সহজ হ'ব আমি যাম আৰু অকণমান আমি আগবঢ়াই থওঁ আমি ইতিমধ্যে মিত্ৰাক্ষৰ ছন্দৰ দুটা অংশ পঢ়িছো প্ৰথমটো হৈছে পদ বা পয়াৰ দ্বিতীয়টো হৈছে ত্ৰিপদী ছন্দ আমি তৃতীয়টোলৈ যাম তিনিটো হৈছে আমি যেনেকৈ পাইছো লেসাৰী ছন্দটো আটাইতকৈ দীঘল ছন্দ একে ধৰণে ঝুমুৰা ছন্দটো আটাইতকৈ চুটি ছন্দ ঝুমুৰাৰ ক্ষেত্ৰত তোমালোকে এটা কথা মন দিবা যে আমি যদি নামঘোষা বা কীৰ্তন খোলো নামঘোষা কীৰ্তনত তুমি পদ বা পয়াৰ ছন্দ বা ছবি ছন্দ লেসাৰী ছন্দ দুলৰী ছন্দ ইহঁতৰ পৰিমাণটো বহুত বেছি এটাৰ যিকোনো ছন্দ সেই ছন্দখিনি নামঘোষা কীৰ্তনত তুমি বহুত পৰিমাণে পাবা তেনেধৰণে পদ বা প্ৰাৰ্থনা ভিন্ন ধৰণে আছে খুব সহজভাৱে পোৱা যায় কিন্তু এইটো যেটো ঝুমুৰা অংশটো ঝুমুৰা যেটো ছন্দ আছে ঝুমুৰা ছন্দটো প্ৰকৃতাৰ্থত শ্ৰীমদ ভাগৱততো পৰিমাণটো তাৰ বহুত কম যেটো তোমালোকে এটা কথা জানা যে মহাপুৰুষ গুৰুজনাই এই ছন্দবিলাক নামঘোষালে আনক বা মাধৱপুৰুষে নামঘোষালে আনক বা কীৰ্তন পুথিৰ মাজেৰে জগতগুৰু শ্ৰী শংকৰদেৱে যেটো প্ৰতিষ্ঠা কৰিছে সেই ছন্দখিনি তেওঁলোকে নিজাববীয়াকৈ ছন্দ কেতিয়াও তেওঁলোকে মানে আবিষ্কাৰ কৰিলে নাই যে ছন্দটো তেওঁলোকে নিজে আসলতে নিজে ছন্দটো তেওঁলোকে গঢ়ি তোলা নাই এই গোটেই ছন্দ চেপ্টাৰটো আহিছে গোটেই ছন্দটো ভাৰতীয় সাহিত্যৰ প্ৰেক্ষাপটতে সেই ছন্দবিলাক ব্যৱহাৰ কৰিছে যেনেকৈ ভাগৱতত আছিলে ভাগৱতৰ পৰা কীৰ্তনক এটা সংক্ষিপ্ত ৰূপ দিয়া হৈছে তাতোতকৈ একেবাৰে সংক্ষিপ্ত ৰূপ গুণমালাক দিয়া হৈছে এনেকুৱা ধৰণৰ হয় গতিকে ভাগৱততে ঝুমুৰাৰ সংখ্যাগত মানটো বহুত কম ঝুমুৰাৰ পৰিমাণটো উদাহৰণটো বহুত কম আছে আৰু সেইকাৰণে তাৰ পৰিমাণ অনুসাৰে গতিকে ভাগৱতৰ পৰা কীৰ্তনলৈ আহোঁতে কীৰ্তনতো ঝুমুৰাৰ পৰিমাণটো কম কেতিয়াবা এনেকুৱা হয় আমি বাৰে বাৰে কৈ আছো যে মিত্ৰাক্ষৰ ছন্দত আমাৰ আখৰৰ যেটো হিচাপ আখৰৰ হিচাপটো আমাৰ হেতু কেতিয়াও বে হিচাপ হ'ব নোৱাৰে সেই আখৰটো আমাৰ তেনে ধৰণে ফিক্স কৰি থোৱা থাকে যদিও বা কেতিয়াবা কৰবাত 1000টা ভিতৰত কৰবাত 100টা কথাৰ ভিতৰত কেতিয়াবা কবিয়ে কিবা এটা কথা মিলাবলৈ যাওঁতে কেতিয়াবা এনেকুৱাও হয় কৰবাত কেতিয়াবা সামান্যতম ছন্দপতন ঘটাৰো আমি দেখিবলৈ নোপোৱা নহয় গতিকে ঝুমুৰা ছন্দত হয়তো তোমালোকৰ তেনেকুৱা অকণমান ব্যতিক্ৰম কৰবাত হ'ব পাৰে আৰু এটা কথা মন কৰিবা যে আমি যেতিয়ালৈকে আমি ময়দুৰাচাৰৰ
উদাহৰণ লিখিছোঁ বা মুক্তিত নিস্পৃহৰ যিটো আমি উদাহৰণ লিখিছোঁ বা ব্ৰহ্মায়দি কৰি আমি উদাহৰণ লিখিছোঁ এইবিলাক গদ্য নহয় আমি মই যিধৰণে তোমালোকক কথা কৈ আছোঁ ঠিক তেনেধৰণে এই প্ৰাৰ্থনাবিলাক আচলতে তেনেকুৱা ধৰণৰ কথাৰে আচলতে গোৱা নহয় প্ৰাৰ্থনা সদায় গাবৰ কাৰণে এই শ্ৰৱণ কৰিবৰ কাৰণে শুনিবৰ কাৰণে তাক ব্যৱহাৰ কৰা হয় গতিকে ইয়াক লিখাৰ ঢংটো লিখোঁতে আমি যিধৰণে লিখোঁ তেনেধৰণে গোৱাৰ সময়ত আমি তেনেকৈ খাৰাংখাচ তাক আমি গাব নোৱাৰোঁ তাৰ এটা লয় আছে তাৰ এটা তাল আছে তাৰ এটা নিৰ্দিষ্ট সুৰ আছে সেই সুৰটোৰ জৰিয়তেহে তাৰ সেই সুৰৰ মূৰ্ছনাতহে আচলতে এই প্ৰাৰ্থনাবিলাক শুনিবলৈ আটাইতকৈ ভাল হয় আৰু এই প্ৰাৰ্থনাবিলাকৰ সেই সুৰৰ তাল লয় সুৰ তাল লয় ইহঁতৰ সংমিশ্ৰণতহে সেই প্ৰাৰ্থনাবিলাক আটাইতকৈ আকৰ্ষণীয় হৈ পৰে আৰু সেইকাৰণে তোমালোকে কেতিয়াবা চাবা এতিয়া যেনেকৈ আমি মুক্তিত নিস্পৃহ যিটো বুলি প্ৰাৰ্থনাত আমি নেগাওঁ কিন্তু মুক্তিত নিস্পৃহ যিটো শেষী ভকতসকল আমি তেনেকৈ গাওঁ মুক্তিত নিস্পৃহ যিটো আমি লিখোঁতেহে মুক্তিত নিস্পৃহ বুলি কৈছোঁ গতিকে এটা শব্দৰ পৰা এটা বৰ্ণমালা ইটোত গৈ লাগি ধৰে ঠাঁ খাই যায় গতিকে এটা শব্দৰ পৰা এটা বৰ্ণমালা যেতিয়া সিটোলৈ গুচি যায় ঠিক তেনেধৰণে তাৰ পৰ্বটো আমি ভাগ কৰি ল'ব লগা হয় গোৱা আৰু কোৱা দুটা বেলেগ গতিকে সেইকাৰণে কি হয় এই বস্তুখিনি লিখাৰ ক্ষেত্ৰত যে তাত এটা সুৰ তাল লৈ যে আছে সেই কথাটো আমি নিশ্চিতভাৱে মানি চলাটো প্ৰয়োজন এতিয়া আমি ঝুমুৰা অংশলৈ যাম ঝুমুৰাটো আটাইতকৈ চুটি ছন্দ কাৰণ ইয়াত কি কৰা হৈছে চাৰি দুটা পৰ্বহে থাকিব এটা পৰ্বত মাত্ৰ 4টাকেহে আখৰ থাকিব গতিকে এইটো একেবাৰে উজু আৰু উজু যদিও কি হৈছে আমি কৈছোঁ ইয়াৰ পৰিমাণ কিন্তু আমাৰ গ্ৰন্থত কম আছে আমি লিখিম একেটা ষ্টাইলতে লিখিম আমাৰ সকলোৰে সহজ হোৱাকৈ আমি ইয়াতকৈ কঠিনকৈও লিখিব পাৰোঁ গতিকে কঠিনকৈ লিখি লাভ নাই তোমালোকে বুজি পোৱাকৈহে আচলতে লিখা হৈছে গতিকে একেটা ষ্টাইলত গোটেই বস্তুখিনি লিখি দিয়া হৈছে একেটা ষ্টাইল লিখিবলৈ যাওঁতে তোমালোকে তাত সংখ্যাটো চাই ল'বা এইবিধ ছন্দৰ স্তৱকত এইবিধ ছন্দৰ স্তৱকত ইয়াত দুটা নহ'ব 4টাকৈ চৰণ হ'লে 4টাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে স্তৱকৰ প্ৰথম পৰ্বৰ আখৰৰ সংখ্যা 4 একেদৰে দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যা 4 ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল থাকে আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি ঝুমুৰাৰ সংজ্ঞাটো আমি নিৰ্ণয় কৰি থৈছোঁ ইয়াৰ পিছৰ পৰ্যায়ত আমি ঝুমুৰাৰ যিটো একেবাৰে চুটি উদাহৰণ সেই চুটি উদাহৰণটোৰ সৈতে আমি ঝুমুৰাৰ উদাহৰণলৈ আমি আগবাঢ়ি যাম ইমানতে আমি ছন্দ বিষয়ক যিখিনি বিষয় আছে আজি যিখিনি আমি আলোচনা কৰিছোঁ ত্ৰিপদী ছন্দৰ 3টা ভাগ আৰু আমি মিতেকৰ ছন্দৰ 3টো ভাগ আমি ঝুমুৰা খণ্ডলৈ আগবাঢ়ি গৈছোঁ আৰু এইকেইটা আমি আলোচনা ইতিমধ্যে কৰিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত আমি ছন্দৰ যিখিনি আছে আমি সেইখিনি পুনৰ আলোচনালৈ যাম ইমানতে আজি আমি ছন্দৰ সম্পৰ্কীয় যিখিনি বিষয় আছিলে ইমানতে সামৰিছোঁ সকলোকে ধন্যবাদ